ৰক্ষণাবেক্ষণ দিব বিচাৰে ৰমেশ পেগু আৰু ভুৱন পেগু হুচি ইয়াৰ আমাৰ দাবী ন্যায্য দাবী সাংবাদিকসকলৰ ওপৰত আক্ৰমণ বন্ধ কৰক সাংবাদিকসকলৰ ওপৰত আক্ৰমণ বন্ধ কৰক সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী এই কথা আমি কেতিয়াও ভবা নাছিলো আৰু ধৰক ধেমাজিবাসী হিচাপত আমি যথেষ্ট লজ্জিত হৈছো পৰৱৰ্তী সময়ত যেন এনেকুৱা নহয় আৰু কিয় আজি সেইসকলক চিনাক্ত কৰি এফআইআৰত নাম দিয়াৰ পাছতো তেওঁলোকক চিনাক্ত কৰি দিয়াৰ পাছতো ভিজুৱেল লগাৰ পাছতো গতিকে যিসকলে আজি ক্ষমতা লালসাত অন্ধ হৈ ক্ষমতাত সাংবাদিক নিগ্ৰহৰ ঘটনাই জোকাৰিছে ৰাজ্য শেহতীয়াকৈ যি চিলাপথাৰৰ প্ৰাগৰ সাংবাদিক মাধুৰ্য শইকীয়াক যি দুৰ্বৃত্তই আক্ৰমণ কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যিহেতু মূল অভিযুক্ত তিলক দলে আৰু মিণ্টু দলেক এই পৰ্যন্তলৈকে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ আজি ধেমাজিত দেখিবলৈ পোৱা গৈছে প্ৰাক সতীৰ্থ সহায় ন্যাসৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাতে বিৰোধী ৰাজনৈতিক কেইবাটাও দল সংগঠনেও ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ এই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম যিহেতু প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াও ইয়াতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মাধুৰ্য শইকীয়াৰ মাতৃও ইয়াতে উপস্থিত আছে আৰু ইতিমধ্যে আৰক্ষীয়ে 7জনক আটক কৰিলে যদিও মূল যি অভিযুক্ত তিলক দলে আৰু মিণ্টু দলেক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আমি কথা পাতিবলৈ চেষ্টা কৰিম মাধুৰ্যৰ মাতৃৰ সৈতে যিহেতু আপোনাৰ পুত্ৰক দলবদ্ধভাৱে আক্ৰমণ কৰা হ'ল খুব নিৰ্মমভাৱে আক্ৰমণ কৰা হ'ল এতিয়া মূল অভিযুক্তক ইতিমধ্যে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আপুনি মাতৃ হিচাপে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত মই প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ যিকেইজন তিলক দলে আৰু মিণ্টু দলৰ নেতৃত্বত মোৰ ল'ৰাটোক চোৰ ডকাইত খেদি খেদি মৰাৰ দৰে খেদি খেদি মাৰিবলৈ চেষ্টা কৰিছিল প্ৰাণে মৰা ভাবুকি দিছিল প্ৰাণে মাৰিবলৈ বিচাৰিছিল তেখেতলোকে অতি কঠোৰভাৱে শাস্তি পোৱাটো মই বিচাৰোঁ আৰু মই কি ক'ম তিলক দলে আৰু মিণ্টু দলে তেওঁলোকক মই নৰখাদকৰ লগত আখ্যা দিছোঁ তেওঁলোক নৰখাদক বুলি মই ডাঙৰকৈ ক'ব বিচাৰিছোঁ এইকাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকৰ ল'ৰা ছোৱালী নাই নেকি মাধুৰ্যৰ মাক দেউতাক নাই বুলি ভাবিছিল নেকি তেওঁলোকে মাধুৰ্যৰ মাক দেউতাকে কিমান দুখ পাব পাৰে তেওঁলোকে হয়তো এবাৰো ভাবি চোৱা নাছিল তাত এটা কথা বাৰে বাৰে ভুৱন পেগুৱে কৈ আছে যে মাধুৰ্য শইকীয়াক তেওঁ প্ৰাগ নিউজৰ সাংবাদিক বুলি চিনি নাপায় হেনো যিজন ভুৱন পেগুৱে নিলখ অঞ্চলত গৈ মোৰ চোতালতে গৈ মিটিং মাৰি তেওঁ বিধায়ক খেলিবলৈ গৈছিল তাতে মিটিং কৰিছিল তাতে হয়তো তেওঁ বহুত মানুহ গোট খুৱাই আমিও তেখেতক সহযোগ কৰিছিলোঁ আজি এই বিপদৰ মুহূৰ্তত তেওঁ ল'ৰাটোক চিনি নাপাওঁ বুলি ক'লে আৰু কি ক'ম আৰু হয়তো তেওঁ আগন্তুক মুহূৰ্তত তেওঁ তেনেকুৱা দিন আহিব তেওঁ ৰাইজৰ ওচৰলৈ যাব তেতিয়া তাক কি ক'ব লাগে সেই মুহূৰ্তত ক'ম তেওঁ সন্মুখত ইয়াকে কৈছোঁ মাতৃগৰাকীয়ে নিশ্চয়কৈ দাবী কৰিছে যিহেতু তিলক দলে আৰু মিণ্টু দলে গ্ৰেপ্তাৰৰ তেওঁলোকে দাবী উত্থাপন কৰা দেখিবলৈ গৈছে আমি প্ৰাগ নিউজৰ মুখ্য সম্পাদক ডাঙৰীয়াগৰাকী আছে আপুনি ধেমাজিত আহি আজি এনেধৰণে প্ৰতিবাদ কৰিব লগা হৈছে আৰু শেহতীয়াকৈ ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাটো বৃদ্ধি পাইছে ইয়াক লৈ শেহতীয়াকৈ ৰাজ্যত যোৱা কেইটামান দিনত সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা অপমান কৰা আৰু নিগৃহীত কৰাৰ ঘটনা ক্ৰমাৎ বাঢ়িছে আপোনালোকৰ ND24ৰো এজন সাংবাদিক অলপতে বালি মাফিয়াৰ আক্ৰমণৰ সন্মুখীন হৈছে আপোনালোকৰ গোষ্ঠীৰ সমূহ সাংবাদিকৰ লগত আমি সংহতি প্ৰকাশ কৰিছোঁ সাংবাদিক নিগ্ৰহৰ শেহতীয়াৰ ঘটনাটো হৈছে চিলাপথাৰত মাধুৰ্য শইকীয়াৰ ওপৰত হোৱা আক্ৰমণ মাধুৰ্য শইকীয়াক কিয় আক্ৰমণ কৰা হ'ল কাৰণ পঞ্চায়ত নিৰ্বাচনত কিছুমান সত্য কথা লুকুৱাই তেওঁলোকে নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সভানেত্ৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো ৰিগ কৰিব খুজিছিলে তেওঁলোকে ৰিগিং কৰি এগৰাকী সভানেত্ৰীক তেওঁলোকে পাতিব খুজিছিলে যিগৰাকীৰ হাতত পৰ্যাপ্ত ভোট নাই এই কথাটো মাধুৰ্য শইকীয়াই গোটেইটো বাণীবদ্ধ কৰি তাক সম্প্ৰচাৰ যাতে কৰিব নোৱাৰে তেওঁ ভিডিঅ' কৰি থকা অৱস্থাতে তেওঁ আক্ৰমণ কৰি বগৰাই বগৰাই পিটা হ'ল জাঠি জং লাঠি লৈ পিটা হ'ল এই গোটেই ঘটনাবিলাক ভিডিঅ'ত আবদ্ধ হৈ আছে যিকেইজন দোষী তেওঁলোকক
ভিডিঅ'ত আবদ্ধ কৰা হৈছে, ভিডিঅ'ত এইবিলাক কথা দেখা গৈছে। কিন্তু আজি 5 দিন হৈ গ'ল, এজনো দোষীক তেওঁলোকে কৰায়ত্ব কৰা নাই। যিকেইজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ একাংশ সেই ঘটনাত উপস্থিত নাছিল বুলি আমাক খবৰ দিয়া হৈছে। এতেকে প্ৰকৃত দোষীক যাতে শাস্তি দিয়া হয়, প্ৰকৃত দোষীক কৰায়ত্ব কৰা হয়, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু আৰক্ষী প্ৰশাসনে আমাক পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে। কিন্তু কিবা ৰাজনৈতিক হেঁচাত পৰি আৰক্ষী প্ৰশাসনৰ এতিয়া হাত ভৰি বন্ধা, তুমি চাবা হাত ভৰি বন্ধা। গতিকে এওঁলোকে ইচ্ছা থাকিলেও তেওঁলোকে দোষীক কৰায়ত্ব কৰিব নোৱাৰে। এতেকে আমি ইয়াত সকলো ঐক্যবদ্ধ হৈছোঁ। বিভিন্ন দল সংগঠনৰ মানুহ, জাতীয় সংগঠনৰ মানুহ আমাৰ লগত ঐক্যবদ্ধ হৈছে। এইটো এটা অত্যন্ত ইতিবাচক অধ্যায়ৰ সূচনা হৈছে যে সাংবাদিকৰ লগত এইবাৰ সমাজ একেলগ হৈছে, সমাজ অতিষ্ঠ হৈছে এই আক্ৰমণত। আৰু এই সমাজৰ লগত একেলগে আগবাঢ়ি আমি দোষীক কৰায়ত্ব কৰাত আমি সক্ষম হ'ম বুলি মই ভাবোঁ। দেখা পোৱা গৈছে যে সাংবাদিকসকলে বা প্ৰাগ নিজৰ পৰিয়ালে যেনেধৰণে সঁহাৰি কৰিছে, ৰাজনৈতিক এটা মহলে বা TMPকে আচলতে লোকে ক'ব বিচাৰিছে যে সাংবাদিক নহয় বুলি প্ৰচাৰ চলাই আছে। সাংবাদিক কোন সাংবাদিক হয় আৰু কোন সাংবাদিক নহয়, এই কথাটোৰ চাৰ্টিফিকেট কোনে দিব? এই চাৰ্টিফিকেটখন দিব সংবাদ গোষ্ঠীটোৰ কৰ্তৃপক্ষই আৰু জনসংযোগ বিষয়াই। এতিয়া আমি প্ৰাগ নিউজে 2023 চনৰ ফেব্ৰুৱাৰীৰ পৰা আমি মাধুৰ্য শইকীয়াক চিলাপথাৰৰ সাংবাদিক হিচাপে নিয়োগ কৰিছোঁ। গতিকে নিয়োগ কৰাৰ পিছত তেওঁ সাংবাদিক, আৰু সাংবাদিক হিচাপে তেওঁ সংবাদ কৰ্মতে নিয়োজিত আছিল। যি সময়ত তেওঁক আক্ৰমণ কৰা হৈছিল তেওঁ নিউজ কাভাৰ কৰিব গৈছিলে, আনটো কামত তেওঁ যোৱা নাছিল। এতেকে এইবোৰ ভুৱা সাংবাদিক জাতিগোষ্ঠীৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে। এইবোৰ অপপ্ৰচাৰ, এইবোৰ এটা সংগঠনৰ 2-3জন নেতাই প্ৰচাৰ কৰিছে। আমাৰ সেই কোনো জাতীয় সংগঠনৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই। আমি সকলোৰে লগত সংহতি প্ৰকাশ কৰোঁ। তেওঁলোকৰ যেতিয়া জাতীয় সংগ্ৰামত আমি পৰোক্ষ অংশীদাৰ আছিলোঁ, আমি প্ৰচাৰ চলাইছিলোঁ, আমি জনমত গঠন কৰাত সহায় কৰিছিলোঁ। এতেকে তেওঁলোকে তেওঁলোকৰ অতীতটো পাহৰিলে অনুচিত হ'ব। আৰু নতুনকৈ ক্ষমতাৰ সোৱাদ পায় তেওঁলোকে যদি হাতত দা জাঠি লৈ আক্ৰমণ কৰিবলৈ আহে, এই শান্তিপ্ৰিয় সমাজখনে এইটো সহ্য নকৰে। অভিযুক্ত সন্দৰ্ভত কি ক'ব? আমি যিটো তথ্য পাইছোঁ যে মূল অভিযুক্ত দুজনে মাধুৰ্য শইকীয়াক আক্ৰমণ কৰিবৰ বাবে উচতনি দিছিল আৰু তেওঁক আঙুলিয়াই দিছিল, পইণ্ট আউট কৰি দিছিল। গতিকে পুলিচে এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, আৰু তেওঁলোকক গ্ৰেপ্তাৰ নকৰাৰ কোনো অজুহাত দেখুওৱা নাই। কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে গ্ৰেপ্তাৰ কৰা নাই। আমি সেইটোত জোৰ দি আছোঁ, আমি দাবী উত্থাপন কৰি আছোঁ। এয়া আছিল প্ৰাগ নিউজৰ মুখ্য সম্পাদক ডাঙৰীয়া প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া। তেওঁ আহি এনেধৰণে ধেমাজিত প্ৰতিবাদ কৰিব লগা হৈছে, আৰু সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকখন জিলাৰে ইয়াতে সাংবাদিক আহি আছে, তেওঁলোকে আহি এনেধৰণে প্ৰতিবাদ কৰিব লগা হৈছে। আমি চমুকৈ কথাখিনি পাতিবলৈ চেষ্টা কৰিম দল সংগঠনৰ পৰা। চমুকৈ কি ক'ব? আমি সেইদিনাখন আপোনালোকক প্ৰতিবাদ কৰা দেখা পাইছোঁ। হয়, আমি প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম। যি পৰ্যন্তলৈকে সাংবাদিক মাধুৰ্য শইকীয়াই ন্যায় নাপায় সেই পৰ্যন্তলৈকে আমি প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম। আমি আজি লজ্জিত হৈছোঁ, এনেকুৱাখন সভাত আজি প্ৰশান্ত ৰাজগুৰুৰ দৰে ব্যক্তি আহি প্ৰতিবাদ কৰিব লগা হৈছে ধেমাজিত উপস্থিত হৈ। আমি ধেমাজিৰ পৰিয়াল হিচাপত, ধেমাজিৰ সন্তান হিচাপত আমি কাৰ্যটোত যথেষ্ট আমি লজ্জিত হৈছোঁ, লাজ পাইছোঁ। প্ৰশান্ত গুৰুৰ দৰে এজন ব্যক্তি, ৰাজগুৰুৰ দৰে এজন ব্যক্তি আহিব লাগিছিলে ভাল কামত আহিব লাগিছিলে। আমি আদৰণি জনাব লাগিছিল তেখেতক, কিন্তু তেখেত আহি আজি ধেমাজিৰ ৰাজপথৰ কাষত প্ৰতিবাদস্থলীত বহি প্ৰতিবাদ কৰিব লগা হৈছে। কিমান তললৈ গুচি গৈছে আমাৰ ধেমাজিখন। গতিকে আমি ন্যায় বিচাৰিছোঁ। আমাৰ সাংবাদিক মাধুৰ্য শইকীয়াৰ দৰে এজন যুৱ সাংবাদিকে ন্যায় পাওক। প্ৰতিবাদ সেইসকল যিসকলে লাঠি টাঙোন লৈ মাধুৰ্য শইকীয়াৰ সত্তাটোক মাৰিবলৈ আহিছিলে, সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। আমি কথা পাতিম। জয়ন্ত আছে, যিহেতু আছুৰ নেতৃত্ব উপস্থিত আছে। চমুকৈ কি ক'বা? চাওক, চিলাপথাৰত যি ঘটনা, যিটো কাণ্ড হ'ল চিলাপথাৰত আমাৰ সাংবাদিক মাধুৰ্য শইকীয়াৰ ওপৰত কৰা আক্ৰমণ, ই যোনেই নহওক
যিসকল আছে তাত ব্যক্তি জড়িত হৈ আছে দোষী ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে আৰু যিসকলৰ উচতনিত আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হ'ব পাৰিছে আৰু সেইসকল ব্যক্তিৰ ওপৰত প্ৰশাসনে ধেমাজি প্ৰশাসনে হওক বা চৰকাৰখনে ন্যায়িকভাৱে তদন্ত কৰিবৰ বাবে আমি দাবী জনাইছোঁ এতিয়া আচলতে সাংবাদিক নিগ্ৰহৰ ঘটনাই ৰাজ্যৰ জোকাৰিছে আৰু শেহতীয়াকৈ যি ND24 সাংবাদিক বিমল জ্যোতি নাথক আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও চিলাপথাৰৰ প্ৰাক নিজৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ বাবে উচতা দিয়া তিলক দলে আৰু মিণ্টু দলক এই মুহূৰ্তলৈকে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মিণ্টু দলে আৰু তিলক দলে গ্ৰেপ্তাৰ কৰিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ